ক'ত যাব লাগিব মানে কি শব্দ কৰি আছে হা শব্দ কৰি আছে ভৰি খালি উপায় নাই মই যিটো কৰিব লাগিব না মাক মানে মাথাটো নাই আৰু ভৰি দুখন নাই my মানে পেটটো দি তাৰমানে পেটটো দি নাচি নিচাই গৈছে বুলি ক'লা মইতো মানে কোনো ল'লে মোৰ গা ভৰি মানে এই জাষ্ট মানে গা ভৰি উঠি আছে মোৰ ইমান ভৰি লাগছে মই আছোঁ কিন্তু দেখা পোৱা নাই মই এইটো গাত মানে কি চিঞৰিছিল চিঞৰি আছে মানে মই ভাবিছোঁ যে নিশ্চয় কিবা ফুট পাত লাগি আছে বুলি একদম এক থাপৰ মানে খাৰি পাই দিছোঁ খাৰি পাই লগে লগে সি মানে অলপ আগতে দুজন ঘৰত গুচি গ'ল মানে সি অলপ আধৰুৱা কাম আছে কাৰণে আধৰুৱা কাম কৰি থাকোঁতে বোলে এনেকুৱা হৈ গ'ল মানে তাৰ কাষেদি মানে চৰাই চিকি যোৱা নিচিনা মাক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু বাকী টাইটেলৰ থাম্বনেইল আপোনালোকে গম পাইছে আজি ভূতৰ ভিডিঅ' এটা হ'ব যাইছে মানে একদম ডেঞ্জাৰ যদি একদম কমজোৰ দিল পালে মানুহ ভিডিঅ' চাইছে না প্লিজ এইটো ভিডিঅ'টো স্ক্ৰিপ্ট কৰি দিব কাৰণ আজি আমাৰ লগত আছে এনেকুৱা এজন মানুহ যারা আছেন দাদা মানে এই দাদাই মানে ইয়াতে মানে নাইট ডিউটি কৰে আৰু মানে বহুতো ঘটনা হৈ যায় আপোনালোকে নমস্কাৰ মানে ইয়াত আপোনালোকেতো মানে ৰাতি শুই দিয়ে কিন্তু দাদা ইয়াতে মানে 12 ঘণ্টা নোখোৱাকৈ মানে ইয়াত মানে স্কুল হওক কলেজ হওক দাদা মানে ইয়াতে বৰ্তমান হাজো হাই ছেকেণ্ডাৰী স্কুলত কাম কৰিছে তো দাদা আপোনাৰ নামটো ক'ব মোৰ নাম শ্ৰী দিলীপ শৰ্মা আৰু আপুনি মানে কোনটো বিভাগত কাম কৰি আছে বৰ্তমান মই বৰ্তমান নাইট দাদাই মানে এতিয়া নাইট কৰিছে দাদাহঁতৰ লাইফত মানে কিছুমান ঘটনা হৈ গৈছে মানে ৰাতি যিনবিলাক এইবিলাক বাউণ্ডাৰীত মানে চেক কৰিব লাগে নাই চাব পাৰে আপোনালোকে মানে ইয়াতে মানে কিবা কিবি শব্দ কৰে সেই দাদাহঁতে মানে দাদাহঁতৰ পৰা বহুত কাহিনী আমি যি শুনিম আৰু আপোনালোকক শুনাম মই আৰু একবাৰ ক'লো এই ভিডিঅ'টো মানে অলপ ডেঞ্জাৰ ভয়ানক ভিডিঅ' হ'ব যাইছে গাইজ তো যদি পাৰে আপোনালোকৰ ৰিস্কত এই ভিডিঅ'টো চাব গাইজ গম পালে মানে কিহৰ টপিকত এতিয়া বৰ্তমান ভিডিঅ'টো হ'ব আৰু আমি শুনা মতে লোকবিশ্বাস মতে এইখন স্কুলত যেতিয়া মানে এইটো বিল্ডিং বনাব হয় তেতিয়া মানে 10 দিন নে 7 দিন ইয়াতে মানে বিল্ডিঙৰ খুঁটা পুতিব দিয়া নাছিল মানে যোনটো মাটিৰ চপৰা আছে নহয় মাটিৰ চপৰা সেইটো দলোৱা হৈছিল মানে দাদা আমাক কৈছে আৰু এনেকুৱা লাখ লাখ ঘটনা আছে কিন্তু এই পাব্লিকৰ আগত অহা নাছিল আমি যিহেতুকে মানে ভাবিছোঁ আমাৰ দাদা আছে আমাৰ বহুত আগতে চিনাকি দাদা হেণ্ডচিক দাদা এটা কৈ লওক তো ধুনীয়াকৈ দাদাই আমাক মানে এনেকুৱা মানে কাহিনী ক'ব দাদাৰ লাইফতো হৈ গৈছে মানে মোৰ গাইজ লোম ফেৰি উঠিছে আৰু আমি বৰ্তমান 11:30 বাজিল মানে ভাত চাত খাই ধুনীয়াকৈ হৈছোঁ দাদা মানে ভাত চাত খালে না আপুনি ভাত বৰ্তমান খোৱা দাদা মানে যাই কিনে ভাতটো খাই আহিব পাৰে দাদা মানে ইয়াতে থাকে তো ধুনীয়াকৈ এতিয়া আমি একবাৰ যাই কিনে গোটেই ভাতটো আপোনাক দেখাম আৰু ধুনীয়াকৈ এতিয়া দাদা কৈছোঁ তো দাদা এনেকুৱা এটা ঘটনা বতক যে আপুনি মানে লাইফত আছে মানে আপোনাৰ লগত ঘটিছে মানে ভূতৰে হওক মানে কি এনেকুৱা এটা ঘটনা কওকচোন মানে মই ইয়াতে অহাৰ আগত এতিয়া মিস্ত্ৰীবিলাক চব থাকে না ইয়াৰে মিস্ত্ৰী ইয়াতে মোক কৰে যে এটা কথা হ'ল ইয়াতে আমি ভাত বনাই থাকোঁতে মানে চপৰা মাৰি আছে চপৰা মানে মাটিৰ যোনটো চপৰা হয় মানে যোনটো পকা চপৰা বুলি কয় মানে গম পাব আপোনালোকে চপৰা মাৰি আছে তাৰপিছত মানে সিহঁতক বিৰাট ভয় খায় মিস্ত্ৰীবিলাকে ভয় খাই মানে পিছত আহি লগৰকেইটা ক'লা তাৰপিছত আৰু এনেকুৱা মানে 10-12 দিনমান পুৰা চপৰা মাৰি আছে মানে বাকী মিস্ত্ৰীবিলাক গোটাই ধৰি খাই গৈছে তো সেই চাব পাৰে মানে গেছ মানে সূতাকেইটা বিন্ধৰ পুতৰ লগত মানে ইয়াতে চপৰা মাৰিছিল ন মানে কেনেকুৱা ভয় লগ মানে গেছ আপোনাক কওঁতে যিখিনি ভয় লাগিছে কিন্তু সেই মিস্ত্ৰীকেইটাৰ কেনে ভয় লাগিছিল পকা চপৰা গেছ মানে কোনো ৰাতি ন ৰাতি ঘটনাটো আপোনালোকে গম লাগে আৰু এনেকুৱা মানে হাজাৰ ঘটনা আছে দাদাৰ তাত মানে সোমাই আছে ঘটনা মানে যেনেখন পাৰোঁ আমি কম ঘটনাটো কাৰণ দাদা আপুনি যে ৰাতি যে 12টা 1টা 3:30 4টা আপুনিতো অল নাইট ডিউটি কৰিছে ৰাতিটো মানে আপুনি কেইটাৰ পৰা ডিউটি কৰে মই গধূলি 6টাৰ পৰা ৰাতিপুৱা 6টালৈ চাব পাৰে আপুনি গধূলি 6টাৰ পৰা ৰাতিপুৱা 6টালৈ দাদা মানে এই অঞ্চলত মানে ঘূৰিয়ে থাকে আৰু দাদা মানে আপোনাৰ অনুভৱটো কেনে মানে কিবা এনাৰ্জি পায়নে আপুনি কিবা আত্মবিশ্বাস পায়নে কিবা আপোনাৰ লাইফ কিবা হৈ পাইছিলে মানে নহয় বুলি ক'ব নোৱাৰোঁ মই মানে মোৰ নিজে গা চৰি উঠে মানে মই এনেকুৱা থাকোঁতে তাৰমানে ডিউটি দি থাকোঁতে মানে শব্দ শুনি থাকোঁ মই শব্দ শুনি থাকোঁ আৰু মানে কাষেদি মানে উৰি যোৱা নালাগে মোৰ তাৰ তোমাৰ ভৰি খোজ মাৰি দিয়া লাগে মানে শব্দ কৰি যাই থাকে মানে কেনেকুৱা ধৰণৰ তো চাব পাৰে মানে দাদা বোলে মানে কিবা এটা ভাইব পায় মানে চাইড দি কিবা এটা গা আন পায় মানে বতাহ মানে শুই যাওঁ আন পায় মানে আপুনিতো ৰাতি ৰাতি ঘূৰি থাকে ন ৰাতি থাকোঁ বাকী একলাই থাকে আপুনি বাকী আপোনাৰ লগ চগ কোনো নাই বাকী যোনবিলাক মানে মিস্ত্ৰী আছে গাইছ মানে যোনবিলাক মিস্ত্ৰী আছে এইবিলাক মিস্ত্ৰী মানে কাম কৰি কিনে ধুনীয়াকৈ ৰুমলৈ শুব লাগে কিন্তু দাদাই দিনত শুৱা ৰাতি আহে দাদাই মানে চব যোৱাৰ পিছত চব কাম চাম শেষ হোৱাৰ পিছত দাদাই মানে একলাই থাকে ইয়াতে তো আপোনালোকে চাব পাৰে কেনে ভয়াৱহ পৰিস্থিতি মানে আৰু চাওক আপোনাৰ এটা কথা কৈ দিওঁ মই মানে মেডিকেল আৰু স্কুলত এই দুটাত ভূত বোলা বস্তু থাকিব ফিক্স আপোনালোকে গম পাই যায় আৰু দাদাই মানে স্কুলতে পৰিছে মানে চাইডত চাব সেই বিল্ডিংটো দেখাই দিয়ে একবাৰ সেই বিল্ডিংটো চাব সেই বিল্ডিংটোৰ সুৰক্ষাৰ কাৰণে দাদাক মানে ৰখা হৈছে আৰু সেই দাদাই মানে সেই বিল্ডিংটোৰ উশাহ বখাতে মানে ঘূৰি থাকে হয়নে দাদা আৰু দাদা মানে আৰু এটা কাহিনী মুকলি কৰিব কাহিনী মানে নহয় দাদাৰ লাইফত যদি ঘটি গৈছে নিজে মানে ইয়াতে JCB ড্ৰাইভাৰ এটাক লৈ মানে মোৰ ৰুম ফেৰি উঠে দাদা মানে জাষ্ট ক'লে তো আপোনাৰ ৰাইজৰ লগতে অলপ কওক দাদা মানে সেই কাহিনীটো তো শুনক গাইছ মানে একদিন মই নাইট ডিউটি কৰি থাকোঁতে ঠিক আৰু এটা
বা 3টামান বজাত মানে ৰাতিৰে যাইতে পারে ৰাতি। বাপরে বাপ। তাৰপিছত মানে ল'ৰাজনে যিজন মানে জেচিবি ড্ৰাইভাৰজনে মানে শুই আছে, ৰুমত শুই আছে ন? ৰুমত শুই আছে। ৰুমত শুই আছে। শুই থাকোঁতে একদম চিঞৰি আছে, একদম ৰাতি ৰাতি চিঞৰি আছে। তাৰপিছত মই ডিউটি দিয়া কাৰণে তাৰ পৰা মই দৌৰি গৈছোঁ, মানে যাই মানে দৰ্জা এক গুৰি মাৰি মই যাই মানে তাক একদম থাপ্পৰ মাৰিছোঁ গাত। তাৰমানে কি চিঞৰিছিল? চিঞৰি আছে। মানে মই ভাবিছোঁ যে নিশ্চয় কিবা ভূত পাত লাগি আছে বুলি একদম এক থাপৰ মাৰোঁতে খাৰি পাইছোঁ। খাৰি পাই লগে লগে সি মানে অলপ মানে মানুহটো অলপ চাব লগা মুখে দিছে আৰু গাইছা কৰে। মানে ৰাতি 2টা বা 3টাৰ মাজত মানে দাদা মানে নাইট ডিউটি কৰি থাকোঁতে জেচিবি ড্ৰাইভাৰটো মানে জেচিবিখন চলাই কিনে ধুনীয়াকৈ ৰুমত শুই আছিল। শুই থাকোঁতে সি মানে এনেই মানে কিবা এটা মানে জকি আছিল, জকা টাইপ হৈছিল। দাদাই মানে যাই কিনে দৰ্জাখন ভিতৰৰ পৰা লক কৰিছিল, তই যাই কিনে গুৰি মাৰি গুৰি মাৰি। গুৰিটো মাৰি দিয়াৰ লগে মানে পানী চানী চিটাই কিনে দাদা অলপ ভাল পাইছে। তই চাব পাৰি গাইছ মানে এই জেচিবি ড্ৰাইভাৰ হওক মানে নাইট ৱাৰ্কাৰ হওক এনেকুৱা ধৰণৰ নাইট কাম কৰে, ইহঁতৰ জীৱনতো মানে এনেকুৱা বহুত ডাঙৰ ডাঙৰ ঘটনা হৈ যায়, কিন্তু বহুতে নকয় বা বহুতে দাদা আমাৰ ভাল ফ্ৰেণ্ড বা ভাল ফ্ৰেণ্ড বুলি ক'ল, ফ্ৰেণ্ডলি মানুহ, কিন্তু দাদাই এইখিনি কথা মুকলি কৰিছে মানে জানক মানে নাইট ডিউটি কৰা মানুহৰ কি ঘটনা হৈ যায় লগত, না দাদা? আৰু মানে শুনি ল'লে কাহিনীটো দাদাৰ লগতে অকলে হয়। এইখন স্কুলত মানে যোনে যোনে কাম কৰিছে দাদাৰে লগ হয়, মানে দাদাৰ লগবিলাকৰ লগতে এনেকুৱা কিছুমান ঘটনা আছে। দাদা ক'ব মানে আপোনালোকে আৰু চাব পাৰে, শুনক দাদা কওক। আৰু মানে মোৰ লগত এজন বন্ধু আছে, বন্ধুজনে মোক ফোন মাৰি পেলাই ক'লা যে মানে এই হাই ছেকেণ্ডেৰীত মানে এইবিলাক চব মানে হাজো হাই ছেকেণ্ডেৰী হাজো হাই। তাৰপিছত মানে ল'ৰাজনে ক'লা যে শিপাজাৰতো মানে এনেকুৱা বোলে, ল'ৰাজনে মানে এনেকুৱা ক'লে যে 3জন ল'ৰাই মানে ৰং মাৰি আছিল, ৰঙৰ কাম কৰিছিল, থাকোঁতে 2জন ঘৰত গুচি গ'ল। মানে সি অলপ আধৰুৱা কাম আছে কাৰণে আধৰুৱা কাম কৰি থাকোঁতে বোলে এনেকুৱা হৈ গ'ল, মানে তাৰ কাষেদি মানে চৰাই চিৰিকটি যোৱাৰ নিচিনা মাকলৈ যায় আৰু মানুহ খোজ কঢ়াৰ নিচিনা কৰি যায়, মানে দৰ্জা খিৰিকীবিলাক চব ধমাকে মাৰি দিয়ে একদম। মানে সেইটো অলপ বিৰাট ভয় খাই গ'ল, মানে একদম মানে আজি ইয়াৰ পৰা কিবাকে যাব পাৰিলেহে বস্তু কৰোঁ মই এনেকুৱা ভাবি পেলাই মানে কিবাকে মানে ডাঙৰ মোবাইলটো ওলাই সি মানে ভগৱানৰ গান এটা লগাই পেলাই সি শুনি আছে। তাৰে পিছত এনে কৰি পেলাই সি 1 ঘণ্টামান থাকি পেলাই সি ঘৰত গুচি আছে, কিবা গা ঘূৰি উঠি আছে। মানে এইখন স্কুলৰ ঘটনা নাই এইটো নহয়, এইটো বেলেগ। এটা বেলেগ স্কুল। মই কৈছোঁ আপোনালোক মানে হাজো হাই ছেকেণ্ডাৰী বুলি কথা নাই, কোনো হাই ছেকেণ্ডাৰী মই কৈছোঁ মেডিকেল আৰু মানে স্কুলত এইটো ভূত মানে চিপাজাৰৰ ঘটনা নাইতো, মানে চিপাজাৰৰ স্কুলতো এনেকুৱা ঘটনা হৈ গৈছে মানে ভূতৰ। মানে ৰাতিৰ কথা কৈছোঁ আৰু মই দিনতো ধুনীয়াকৈ ক্লাছ কৰি গুচি যায়। মানে এইটো চাব পাৰে কিমানটা ৰুম আছে, আপোনাৰ চাব পাৰে এটা মানে এটা ৰাউণ্ড আছে, বহুতটা ৰুম আছে, এটা মানে 50টাৰ অধিক বেছি ৰুম আছে। সেই 50টা ৰুমত চাব পাৰে মানে কোনো নাথাকে ৰাতি, বা এটা লাইট জ্বলি থাকে আৰু দাদাই নাইট ডিউটি কৰি আছে। ভাবক আপোনালোকে ইয়াতে নল'ব নেকি? কিবা নহয় কিবা এটা একদম 100% মই গেৰাণ্টি দিওঁ, 100%, 110% গেৰাণ্টি, কিবা এটা নহয় কিবা নেগেটিভ এনাৰ্জি থাকিব ফিক্স। আৰু এটা কথা কওঁ, আৰু একজন মানুহে মোক মানে মই কিন্তু দেখা পোৱা নাই, কিন্তু এজন মানুহ কৈছে যে মানে মাথাটো নাই আৰু ভৰি দুখন নাই, মানে পেটটো দি তাৰমানে পেটটো দি নাচি নাচি আহি আছে বুলি ক'লা। মইতো মানে শুনাৰ লগে মোৰ গা ভৰি মানে এই জাষ্ট মানে গা ভৰি উঠি আছে, মোৰ ইমান ভৰি লাগছে। মই আছোঁ কিন্তু দেখা পোৱা নাই, মই মানুহজনে দেখা পাইছোঁ বোলে। গলটো নাই, অকল মানে গল নাই, হাত ভৰিও নাই, গল নাই, হাত ভৰিও নাই, অকল পেটটো দি মানে মানে নাচি নাচি আহিছে। আৰু লাইভ মানে দাদাৰ লগৰ মানুহ আচৰিত মানে এনেকুৱা ঘটনা হাজো হাই ছেকেণ্ডাৰী মানে চাব পাৰে। কি কম আৰু গাইছ। বাকী দাদা আপোনাৰ গাঁৱৰ নামটো কওকচোন একবাৰ। আমাৰ গাঁৱৰ নাম পশ্চিম নাওকটা। পশ্চিম নাওকটা। মানে আপোনাৰ গাঁৱতো এনেকুৱা ঘটনা হৈছে নে? কিছুমান গাঁও মানে গাঁওবিলাকতো হৈ থাকে নৰ্মেলি, এইটো মানে গাঁৱৰ জেগাত এইবিলাক হয়, চহৰতো অলপ চহৰত হয় নৰ্মেলি, এইটো মানে গাঁৱৰ জেগাত এইবিলাক হয়, চহৰতো অলপ চহৰত হয় মানে ডাঙৰ ডাঙৰ হয়, মানে গাঁৱত অলপ মানে হয়। গাঁৱৰ কথা অলপ কৈ দিয়কচোন। মানে এদিন কি হ'ল, মই নাজানো মাৰো, মানে লগৰ পাঠক আছিল, পাঠকটো এদিন মানে নাগাৰাৰ নাম নাগাৰা মাৰো। তাৰপিছত মানে লগত পাঠক আছে, পাঠকটো মানে কাম কৰে কি ঠেলা চলাই মানে হঠাৎ কিবা কাৰণত মানে ৰাতি আহি আছিল। সেই মানে আমাৰ গাঁওখনত মানে অলপ জেগাত মানে মানুহ বহুত মানে মানুহ আছে, তাৰপিছত বাকী বেছিভাগ মানে মানে বাহিৰেদি ভৰ্তি হৈ আছে জংঘল তাৰমানে। সেই ৰাস্তা দি ঠেলাত আনি আহিছিল, মানে তামোললৈ কিবা লৈ আহিছে ঠেলাত। আহোঁতে মানে কিবা বাঁহৰ জেং লগা বুলি ভাবি সি মানে ৰখি যায়। তাৰপিছত সি ভাবিছে কি মোৰ ঠেলাতনো কি জেং লাগিলে, ঠেলাখন ৰাখি তাৰমানে সি আকৌ চালা মানে চাইছিল, মানে ঠেলাততো একো জেং লগা নাই, মানে জেঙৰ হেৰি কিবা লগা বুলি ভাবিছিল, আছে মানে কিবা বাহৰ কাটা চিটা লগা বুলি ভাবি আছে। তাৰপিছত ৰাখি পেলাই ঠেলা দি একো নাই। এইবাৰ আকৌ ঠেলাখন মানে আকৌ পানী লৈ গুচি যায়। এইবাৰ মানে ঠেলাখন টানোতে এইবাৰ পিছতে ঠেলাখন পানী উঠি যায়, মানে ৰাতি নাম চাম গা পিছত তাৰপিছত মানে পানী গুচি ঘৰত এইবাৰ মানে তাৰ
ভাবিছোঁ কি হ'ল বুলি ভাবি পেলাই এবাৰ খেলাখন ৰাখিহি এবাৰ একদম মানে মনত ভাবিলেহি মানে পেচাব চেচাব কৰি নিজৰ গাত চিতে ল'লা আৰু মানে কোম্পানী আৰু গাঁৱৰ মানুহ এই পাঠক মানুহ মানে পাঠকখন গম পায় তাৰপিছত মানে নিজৰ গাত অলপ পেচাব চিটা লৈছে আৰু পেচাব মানে তাৰ ফালেও চিটা দিছে আৰু তাৰপিছত মানে এই খেলাখন বৰে ফ্ৰী হ'ব সি টানি লৈ যাব মানে চাব পাৰে মানে পাঠকৰ ঘটনা মানে পাঠকে মানে নাম গাইতো যাব পাৰে মানে নামটো বৰ বেছি মানে ৰাতিটো বাজে 3-4টা বাজে তো সিহঁতৰ মানে দাদা হাতে মানে গোটাই নামৰ মানুহ গোটাই আছিল নে একলা আছিল আমি দুটো আছোঁ দুটা মানে বেলেগ ফালে মানে ঘৰ বেলেগ বেলেগ গাঁও এখনে কিন্তু বেলেগ চুপাৰটো থাকে নে কিছুমানে মানে ঘৰ চৰ সোমাই গ'ল মানে খেলাখন মানে নাগৰা আছিল ন নাগৰা তাল চাল আছিল আৰু মানে খেলাখনত মানে খেলাখন যাবা নাগে মোৰ দাদা হাতে ভাবিছিল বাঁহৰ কাটা চাটা মানে কিবা লাগি আছে কিন্তু বাঁহৰ কাটা মানে চব মানে চাহ চিন্তা বাঁহৰ কাটাও নাই কোনো মানে খেলা যাবা নাই আৰু পিছে বোলে নিজে নিজে তো দাদাই আৰু কৈ দিয়াচোন মানে আৰু সেনেকুৱা কাহিনী আৰু সেই জেগাতে সেই বস্তিত মানে এনেকুৱা ডাঙৰ গাছ এডাল আছিল এইটো আদমূৰৰ গাছ নেকি ডাঙৰ গাছ এডাল আছিল ডাঙৰ গাছ আছিল ভাবিলে যে এবাৰ যি মানে গছৰ মালিক গৈ ভাবি মানে গাছডাল কাটিম বুলি ভাবছি তাৰমানে কাটিম বুলি ভবাতে ক্ৰিকেট যেনে মিস্ত্ৰী আহিল হন্দা লৈ আহিল কাটিম বুলি আহোঁতে আৰম্ভ কৰিছে মাত্ৰ অলপমান জাষ্ট কৰাৰ লগে লগে যিটো মানে আৰম্ভ কৰিছিল কৰোঁতে মানে এই মিস্ত্ৰীটোৰে তাৰমানে কি হৈ গ'ল মাথা ঘূৰি পৰি গ'ল তাৰমানে তাৰপিছত ৰাতি কি হৈ গ'ল ৰাতি আকৌ মানে ঘৰৰ মালিকক ফোন মানে সপনো দেখিছে যে আমি তাতে থাকোঁ আমি থাকোঁতে মানে গাছডাল কিয় কাটা আমাৰ অসুবিধা কিয় কৰা মানে সেই ভয়তে আৰু গাছডাল কাটা নহ'ল আৰু এইবিলাকে কাহিনী আৰু মানে আদাল গাছডাল কাটাৰ লগে লগে মানে 7 দিন নেকি শুব দিয়া নাই সিহঁতক মানে এনেকুৱা ধৰণৰ মানে উৎপাত কৰিছিল মানে গাছ আপোনাৰ চাব পাৰে কিছুমানৰ এনেকুৱা ঘটনা হয় মানে কি গাছডালৰ নাম কি আছিল আদৈমূৰা গাছ মানে মই নাজানো দাদা যেনে আদৈমূৰা গাছ এডাল বোলে একঘৰ মানুহ আছিল সেই গাছডাল মানে কাটি দিয়াৰ লগে লগে মানে সেইটোতে মানে কিবা আছিল আৰু মানে শক্তি এটা আছিল মানে কিবা শক্তিটো মানে সেই গাছডালত বাহাল হৈছিল আৰু সেই গাছডাল কাটি দিয়াৰ লগে লগে তোতে মানে সিহঁতে উৎপাত কৰিছে আৰু মানে সিহঁতৰ নিজৰ ঘৰ আৰু সেই ঘৰটো কাটি দিয়াৰ লগে উৎপাত কৰিছিল মানে কিবা লাষ্টত ভাল হৈছে নহয় বাকী চাব পাৰে মানে এনেকুৱা ঘটনা হৈ থাকে মানে মাজে মাজে আৰু গাইছ বৰ্তমান টাইম মানে 11:30 বুলি কৈ আছিলো এতিয়া মানে লাহেকে 12টা বাজিব আৰু মানে 11:45 হ'ল বৰ্তমান আৰু দাদা আছে আৰু মোৰ ভাগসকলৰ গোটেই সোপা আছে মানে ইয়াতে মা কথা আমি এটা ইণ্টাৰভিউটো কৰি থকা টাইমত মানে এনেকুৱা মানে ফেঁচাই আঠেছি মানে 20-25টা ফেঁচা মানে এক জাক ফেঁচা আছিল মানে চাব পাৰে এই মানে গোটেই সোপা ইয়াতত মানে এই বিল্ডিংটোৰ পৰাই মানে 20-25টা ফেঁচা আকৌ লাগি কিনে উৰি কিনে অৰ্ধি ঘপাক ক'ত গ'ল গুচি নাপায় দাদা আপুনি শুনিছেনে মাতটো বাপৰে বাপ গাইছ মা কচম মানে শুনিছিলো কিন্তু দেখা নাছিলো আজি মানে লাইভ প্ৰমাণ মানে আজি দেখিলো মানে আকৌ লাগে এটা দুটা ফেঁচা নৰ্মেল কথা ৰাতি ফেঁচা ওলাব পাৰে কিন্তু 20-25টা ফেঁচা একেলগে মানে উৰি যোৱাটো মানে চাব পাৰে ভয়তে মানে বেঞ্চি টেঞ্চি উঠে কিনে সঁচাকৈ মানে অলপ ভয় লাগে দেই গাইছ দাদাৰ ভয় লাগিছে নে মানে মোৰ ভয় লাগি আছে কি ক'ম আৰু গাইছ আমি এতিয়া বৰ্তমান স্কুলখনৰ মাজমন মানে ইয়াতে চাব ফুলৰ বাগিচা আপোনালোকে গম পাইছে এজন হাজো হাই ছেকেণ্ডাৰী হয় মানে দাদা আপোনালোকে ৰাতি ঘূৰি থাকে মানে আপোনাৰ যিহেতুকে নাইট ডিউটি পৰিছে মানে চোৰ চাকৰি হ'বৰ কাৰণে আপুনি ৰাতি ঘূৰি থাকে মানে এনে কেতিয়াবা দিনতো আপুনি এই বস্তুটো পাইছেনে মই মানে নাপাওঁ নহয় মই দিনতো মানে এইফালে আহোঁতে মই বিৰাট ভয় লাগি যাওঁ মানে একদম বিৰাট মানে গহীন ভাপা এটা লাগি যায় তাৰমানে মানে প্ৰায় কোনো ল'ৰা ছোৱালী প্ৰায় সেইফালে প্ৰায় নালাগে মানে কেমেৰাত আৰু এটা গাইছোঁ এটা বস্তু দাদা আছে দাদা মানে আপোনাৰ এটা ৰুম কেইটামান মই কৈছোঁ 20-25টাৰ বেছি 50টা মান থাকিব পাৰে এনে ৰুম কেইটা আপোনাৰ মতে এনে 40-50টা ৰুম আছে আৰু এই 40-50টা ৰুমৰ মাজত মানে আমি মানে মাজত থিয় হৈছে চাব পাৰে বাকী ইয়াতে মানে এটা লাইট আছে সৰু চাই মানে লাইটৰ চিকিউৰিটিৰ কাৰণে না এইটো লাইটটো দাদাৰ কাৰণে এইটো লাইট মানে এটা দিয়া আছে আৰু আমাৰ ভাইটি মানে ধুনীয়াকৈ বহিছে আমি এতিয়া বৰ্তমান এতিয়া স্কুলখনৰ মাজত আছো আৰু আপোনালোকে এটা ভাইব এটা চাব পাৰে গাইছ মানে চাব পাৰে এইটো দাদা আৰু এইটো কংকন ভাই আৰু এইটো মানে এইটো মই এইটো মানে চাব পাৰে এই ৰুম 40-50টাৰ মাজত চাব পাৰে না গাইছ মানে এটা মানুহ নাই এটা ব্যক্তি নাই আমি এই 4-5টা মানুহ বাঢ়ি এটা ব্যক্তি নাই এটা চাব পাৰে এত নেগেটিভ ভাইটাছ কি ক'ত থাকব গাইছ মানে ধুনীয়াকৈ মানে দিনত ক্লাছ কৰি চব গুচি যায় ন ইয়াৰ পৰা গুচি যায় কিন্তু 6-7টা মানুহ মানে কেইটাৰ পৰা মানুহ নহয় যায় এটা টোটেলি মানে মিস্ত্ৰী দিলা ৰাতি প্ৰায় 8টাৰ পৰা মানে একদম ক্লিয়াৰ আৰু এতিয়া বৰ্তমান গাইছ 12টা বাজে বাকী এতিয়াতো কোনোই নাই দাদা আৰু আমি আৰু 5টা মানুহ ভাত চাত খাই মানে 2:30 ধীৰে খেলিব বুলি ভাবিছিলো কিন্তু নহয় গাইছ এটা দেখা পালে বহুত বস্তু আছে আৰু বাকী চাব পাৰে আৰু কেনেকুৱা এটা পৰিৱেশ মানে চাব পাৰে গাইছ আমি এতিয়া বৰ্তমান স্কুলখনৰ মাজমন মানে ইয়াতে চাব পাৰে ফুলৰ বাগিচা আপোনালোকে গম পাইছে এজন হাজো হাই ছেকেণ্ডাৰী হয় মানে দাদা আপোনালোকে ৰাতি ঘূৰি থাকে মানে আপোনাৰ যিহেতুকে নাইট ডিউটি পৰিছে মানে চোৰ চাকৰি হ'বৰ কাৰণে আপুনি ৰাতি ঘূৰি থাকে মানে এনে কেতিয়াবা দিনতো আপুনি এই বস্তুটো পাইছেনে মই মানে নাপাওঁ নহয় মই দিনতো মানে এইফালে আহোঁতে মই বিৰাট ভয় লাগি যাওঁ মানে একদম বিৰাট মানে গহীন ভাপা এটা লাগি যায় তাৰমানে প্ৰায় কোনো ল'ৰা ছোৱালী প্ৰায় সেইফালে প্ৰায় নালাগে মানে
আৰু গাইছ মানে গম পালো দাদাৰ মানে অলপ ভয়ভীতটো মানে আছে মানে সেনেকা আমাৰ আগত দেখা নাই, আমাৰ আগত দেখালে আমিও মানে অলপমান মানে ভাঙি পৰি যাম নে, সেইকাৰণে দাদা মানে ভয়তো দেখা নাই। তো ধুনীয়াকৈ মানে দাদা আমাক বহুত ঘটনা ক'লা, বহুত আমাৰো মানে মা কথা ৰাতি 12টা বজাত মানে লোম চুম খেলি উঠছে গাইছ মানে দাদাৰ। তো আপুনি ভাত খালে নে এতিয়া বৰ্তমান? দাদাও মানে এতিয়া বৰ্তমান ভাত খাব যাব। তো ধুনীয়াকৈ আৰু লাষ্ট এটা মানে এনেকুৱা এটা ঘটনা কওক যাম বাই, গাইছৰো মানে ভাল লাগে, আমাৰো মানে ভাল লাগে মানে কওকচোন গাই আৰু আছে নে ঘটনা? মানে ইয়াতেতো মানে দিনতে মানে ঘৰ মানে স্কুলত এই ৰুমৰ ভিতৰে মানে দিনতে স্কুলত নোসোমাই কোনো ন, মানে ক্লাছ কৰা চলি ক্লাছ কৰা ধুনীয়াকৈ ক্লাছ কৰি কিনে ধুনীয়াকৈ ওলাই যায় মানে 3টা মানৰ পৰা আৰু ইয়াতে কোনো নাথাকে গাইছ। মানে দিনতে সোমাই মানে ভুল কৰে, তাৰপিছত মানে কোনো মানুহ সহায় নকৰে। মানে এনেকুৱা ভাবো আমি যে একদম মানে ফুটুৰে বাহা সেনেকুৱা হানি লাগে, তাৰমানে একদম গহীন লাগে তাৰমানে। মানে আমাৰো এতিয়া বৰ্তমান গহীন লাগি আছে। মানে মই ক'লো না 20-25টা মান ফেঁচা মা কথা কৈছো ডাইৰেক্ট উৰা মাৰি গৈছে, মানে এনেকুৱা মানে শব্দ দি গৈছে। আমাৰ মানে দাদাৰে ভয় লাগিছে, দাদা মানে তোৰ পৰা চেটআপটো মানে গুচাই দিলো ডাইৰেক্ট। তো ধুনীয়াকৈ আমি এতিয়া অলপ ফৰ্চাত তেনে আছো, মানে এতিয়াও দেখা পাব পাৰে মানে ফেঁচা থাকিবও পাৰে। তো সেই আৰু কথা গাইছ, মানে কিছুমান বস্তু মানে চাই ভাল লাগে, কিছুমান বস্তু শুনি ভাল লাগে। আৰু আপোনালোকে জনাই দিব এইটো ভিডিঅ' কেনেকুৱা লাগিলে আপোনালোকৰ, আৰু কমেণ্ট কৰিব এনেকুৱা ক'ত যাব লাগিব। মানে ও দে কি শব্দ কৰি আছে, হা শব্দ কৰি আছে, কি কয় বা শব্দ কৰি আছে। এ ভাল মা কসম কি দে সঁচাই নেকি? সঁচাই কোনটো কি হা? আপুনি কি ভয় নাহা নেকি? মই ভয় একদম ভয় খালি উপায় নাই, মই যিটো কৰিব লাগিব না। ও মা কসম আৰু গাইছ বৰ্তমান মানে দাদাক মানে লগ পাই বহুত ভাল লাগিল। তো দাদা তো দেখিলে গাইছে আপোনাৰ অন কেমেৰাত মানে কেনেকুৱা কি ঘটনা হ'ল। মানে ফেঁচাটো কেপচাৰ কৰা নহ'ল, কিন্তু শিলৰ মাতটো কেপচাৰ হৈছে নে নাই হোৱা মানে গম নাপাওঁ। আমাৰ মাইকৰ ব্যৱস্থা নাই, মা কথা ভাবিছো আমি মানে এই ততি আছিলো, তোৰ পৰা গোটা মানে এটাও আছিল, কিছুমান চলি আৰু ততিও আছিল। তোৰ পৰা মানে আহিলো মানে কেমেৰাত ওচৰ দিছে, কিন্তু বহুত ডিষ্টেঞ্চ আছে। তোৰ পৰা মানে গুচি আহিলো আমি ধুনীয়াকৈ। এতিয়া বৰ্তমান মানে ভয় লাগে আৰু কিবা এটা মা কচম ভয় লাগিছে গাইছ। এই দাদা এৰিলো আৰু আপোনাৰ বয়স নাপাব আৰু কিবা কষ্ট দিয়া। তো লগ পাম কালি আহিব দে। দাদা মানে তাৰ ঘৰ কৰিছিল পাহৰিলো আপোনাৰ নাওকাটা গড়েশ্বৰত ন, ধুনীয়াকৈ মানে দাদাৰ ঘৰ। দাদা এতিয়া ভাত চাত খাব, আমিও ধুনীয়াকৈ ভাত চাত খাই আহিছিলো। এতিয়া মাহঁতেও মানে ফোন মাৰিছে ৰাতি 12টা বজাত, ধেমালি নহয় গাইছ। তো গাইছ তো লগ পাম যদি ভিডিঅ'টো ভাল লাগিছে। মা কৈছে মোৰ বহুত ভয় লাগিছে গাইছ। বাই বাই দে বাই।